জাপানীজ এনকেফেলাইটিছৰ ওপৰত এইটো এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। নৰ্থ ইষ্টাৰ্ণ ষ্টেট আৰু আছামত ৰিচেণ্টলি জাপানীজ এনকেফেলাইটিছৰ কেছ বহুত বাঢ়ি গৈছে। ইউজুৱেলি আগত কমনলি 20 বছৰৰ আগৰ ল'ৰা ছোৱালীবিলাকৰ বেছি হৈছিলে, এনেও ডাঙৰো হ'ব পাৰে, কিন্তু এতিয়া ডাঙৰৰো বহুত দেখা গৈ আছে। আৰু গোটেই অসমতে বহুত বেলেগ বেলেগ ডিষ্ট্ৰিক্টত এডাল্ট বয়সস্থ মানুহবিলাকো জাপানীজ এনকেফেলাইটিছ হৈ পিনে মৃত্যুবৰণ হোৱা দেখা গৈ আছে আৰু খবৰ পোৱা গৈ আছে। তো এইটো কি হয় আৰু ইয়াৰ পৰা কেনেকে বাচিব পাৰিব, কি প্ৰতি ভেকচিন আছে নে নাই, বা কি কি চিমটমছ দেখায়, বা কি কি লক্ষণ আপোনালোকে ঘৰতে গম পাই যাব আৰু কেনেকে বাচিব পাৰিব, তাৰে ওপৰত এইটো ডিটেইলছ ভিডিঅ' বনাম। তো এইটো এটা দায়িত্ব হয় যে আপোনালোকে শ্বেয়াৰ কৰে আৰু সকলো লগত শ্বেয়াৰ কৰে। যোনে চাই আছে ভিডিঅ'টো অকণমান সময়ৰ কাৰণে হ'লেও তো শেষলৈকে চাব আৰু শ্বেয়াৰ কৰিব সকলোৱে, যাতে সকলোৱে জানে আৰু তাৰ ওপৰত কিবা নহয় কিবা প্ৰিকশ্যন ল'ব পাৰে আৰু সকলোৰে সহায় হয়। তো জাপানীজ এনকেফেলাইটিছটো 1871ত জাপানত প্ৰথম এইটো বেমাৰটো ধৰা পৰা গৈছিলে, সেইকাৰণে তাক আমি জাপানীজ এনকেফেলাইটিছ বুলি কওঁ। আৰু এইটো এটা ভাইৰেল ডিজিজ হয়, ভাইৰেল বেমাৰ হয়। ভাইৰাছটোৰ নাম হ'ল ফ্লেভি ভাইৰাছ, যোনটো বগলী স্পেচিছ এটা আছে হেৰন বুলি কয়, তাৰ গাৰ পৰা। আৰু পিগ হ'ল হোষ্ট হয়, হোষ্ট ৰিজাৰ্ভিয়ৰ হয়, যাৰ গাত এই ভাইৰাছটো ডাঙৰ দীঘল হয় বুলি ক'ব পৰা যায়। তাৰ পৰা কিউলেক্স বোলা মস্কিউটো, কিউলেক্স এটা স্পেচিছ মস্কিউটো আছে, মহৰ স্পেচিছ আছে, সেইটোৱে যেতিয়া পিগক কামুৰিব, তাৰ পৰা ভাইৰাছটো লৈ পিনে যেতিয়া মানুহক কামুৰিব, মানুহৰ গাত সেই বীজাণুটো দিয়াৰ লগে লগে সেই জাপানীজ এনকেফেলাইটিছ বেমাৰটো হয়। তো এই জাপানীজ এনকেফেলাইটিছ হলে প্ৰথম মূল লক্ষণসমূহ কি হয়, এনচেফেলাইটিছ হ'ল ব্ৰেইনৰ যোনটো ইনফেকশ্যন হৈ পিনে ফুলি যায়, তাকে এনচেফেলাইটিছ বুলি কোৱা হয়। তো জাপানীজ এনকেফেলাইটিছ জাপানীজ যোনটো ফ্লেভি ভাইৰাছৰ পৰা হয়, সেইটোকে আমি ভাইৰেল এনচেফেলাইটিছ, জাপানীজ এনকেফেলাইটিছ বুলি কওঁ। তো এই এনচেফেলাইটিছ হলে যেতিয়া ব্ৰেইনৰ যিকোনো ডেমেজ হয়, যেনেকে আমি ব্ৰেইনত দুখ পালেও, এক্সিডেণ্ট হলেও যেনেকুৱা মানুহৰ বমি হয়, ব্ৰেইনত চুট পোৱা দুখ পোৱাৰ যোনখিনি লক্ষণ থাকে একজেক্ট চেম। জ্বৰ হ'ব, ফাৰ্ষ্ট লক্ষণটো হ'ল জ্বৰ, তাৰপিছত কনফিউজন, মাথা ঘূৰাই থকা, তাৰপিছত নেক ষ্টিফনেছ, ডিঙিটো বহুত টান হৈ যাব, যে আমি এনেকা যদি টুটুৰিটো ইয়াত লগাব বিচাৰো লগাব নোৱাৰিম, পিছপিনে সেইটো ডক্টৰে এলিচিট কৰি চায়। তো নেক ষ্টিফনেছ হয়, তাৰপিছত ভমিটিং হ'ব, ব্লাড ভিজন হ'ব, চকু অন্ধকাৰ হৈ যাব, ভমিটিংটো মেইনলি বেছিকে হ'ব, আৰু ভিতৰত বহুতো প্ৰব্লেম দেখা দিব। কাহ জ্বৰ যোনখিনি বডি এক, নজিয়া, এই গোটেইখিনি হৈ থাকিব। ভাইৰেল ডিজিজ ফিভাৰৰ যিমানখিনি লক্ষণ আছে গোটেইখিনি দেখা দিবই, জ্বৰ, কাহ, চৰ্দি, গা বিষ হৈ থকা, এইখিনি দেখা দিব। তাৰ লগতে বহুত বেছি মাথা বিষ আৰু চকু আন্ধাৰ হৈ যোৱা, বমি হোৱা আৰু নেক ষ্টিফনেছ, এইখিনি হ'ব পাৰে। তো এইখিনি যদি লক্ষণ দেখে ততালিকে ওচৰৰ ফাৰ্মাচীৰ পৰা মেডিচিন নাখাই পিনে হস্পিটেলত দেখাব, আৰু হস্পিটেলত গৈও টাৰ্চাৰী কেয়াৰ বিলাকত আমাৰ CSF এক্সামিনেশ্যন হয় আৰু জাপানীজ এনকেফেলাইটিছৰ টেষ্ট হয়, তাতো গৈ কৰাব পাৰে, আৰু যিমান সোনকালে পাৰে চিকিৎসকৰ পৰামৰ্শ ল'ব। তো এইটো কিহৰ কাৰণে হয়? কিউলেক্স মস্কিউটো, যে মহৰ পৰা এই বীজাণুটো মহে গাহৰি বা হেৰন সেইবিলাকৰ পৰা লৈ পিনে মানুহৰ গাত এৰে, আৰু মানুহৰ গাত এৰাৰ পিছত মানুহৰ হয়। তো এইখিনি বাচিবৰ কাৰণে আমি এইখিনিৰ পৰা আঁতৰি থাকিব লাগিব। এতিয়া মহৰ পৰা আঁতৰিবলৈ কি কৰিব লাগিব? যে মচ্ছাৰদানী যোনটো আঁঠুৱা হয়, সেইটো আমি সদায় ব্যৱহাৰ কৰিব লাগিব। আৰু কোৱা যায় যে ঘৰৰ ওচৰে পাজৰে 100 মিটাৰলৈকে ক'তো পানী জমা হ'ব নিদিব, য'ত নেকি মহে কণী দিব পাৰে, তাৰ পৰা বাচ্চা হয় আৰু মহৰ পোৱালি হয়। আৰু সেইটো হলে যিমান মহ বেছি হ'ব, তো কোনটো মহৰ গাত সেইটো ভাইৰাছ আছে ক'ব পৰা নাযায়। আৰু যোনখিনি জেগাত বেছিকে বানপানী হয়, সেইখিনি জেগাত মহৰ সৃষ্টিটো বেছি হয়, আৰু তেতিয়া বেছিকে স্প্ৰেড হ'ব পাৰে। আৰু তাৰপিছত যাৰ ঘৰত গাহৰি ফাৰ্ম আছে, একদম ঘৰৰ ওচৰতে আছে, তো তেতিয়া বেছি চান্সেছ থাকে যে একদম ওচৰৰ পৰা মহে কামুৰিলে, আহিলে মানুহক কামুৰিলে তেনে হৈ যাব পাৰে। যিমান পাৰে মহৰ পৰা বাচি থাকিব, আৰু DDT ইউজ কৰিব, আৰু পানী জমা হ'ব নিদিব। আৰু ইয়াৰ কাৰণে জাপানীজ এনকেফেলাইটিছৰ কাৰণে ভেকচিনো আছে, আপোনালোকে হস্পিটেলত গৈ কণ্টেক্ট কৰিব পাৰে, আৰু সেইটো ভেকচিনো ল'ব পাৰে। সেইটো 90% এফেক্টিভ হয়, যে আপুনি ভেকচিনটো ল'লে আপোনাৰ গাত যদি সেইটো ভাইৰাছটো আহেও, তেনেহ'লে তাৰ পৰা বাচিব পাৰিব। মেইনলি কৰিব লগা কথা হ'ল যে আপোনালোকে ভেকচিন লওক, সকলোকে এৱাৰ কৰক যে ভেকচিন ল'ব লাগে। তাৰপিছত আপোনাৰ মহৰ পৰা বাচি থাকিব, ওচৰে পাজৰে ঘৰৰ 100 মিটাৰলৈকে পুৰা চাফ চিকুণ ৰাখিব লাগে, পানী চানী জমা হ'ব দিব নালাগে, আঁঠুৱা সদায় ব্যৱহাৰ কৰিব, মহৰ কাৰণে যোনখিনি ধোঁৱা স্মক ব্যৱহাৰ কৰে,
নিয়াৰেষ্ট হস্পিটেলবিলাকত গৈ আপোনালোকে ক'ব পাৰে যে আপোনালোকৰ ভিলেজত মহৰ কাৰণে যোনটো স্মক কৰে সেই স্মক কৰাব পাৰে। আৰু এনেকুৱা যদি জ্বৰ হয় যে আপোনাৰ মাথা বিষাই আছে, বমি হৈ আছে, নেক ষ্টিফনেছ, ডিঙিৰ বিষ হৈ আছে, ভৰিবিলাক টান খাই আছে, আৰু বাকী জ্বৰৰ যোনখিনি লক্ষণ থাকে, বমি হোৱা, কাহ বিষোৱা, কাহ চৰ্দি, এইখিনি যদি লগত লক্ষণ আছে, মাথা বিষৰ লগত যদি কনফিউজন, চকু আন্ধাৰ হৈ অহা, চকুৰে কম দেখা, যিকোনো থিংকিঙত কনফিউজন অহা যদি আছে, তেনেহ'লে ততালিকে চিকিৎসকৰ পৰামৰ্শ লওক আৰু সকলোকে এৱেৰ কৰক এইটো বেমাৰৰ বিষয়ে। আৰু আজিকালি বহুত পোৱাই যায় গুগলত, চবেই চাৰ্চ কৰি এৱেৰ হ'ব আৰু সকলোকে জনাব, ভিডিঅ'টো শ্বেয়াৰ কৰিব।